হাই ফ্ৰেণ্ড, এতিয়া সন্ধিয়া চাহ খোৱাৰ কাৰণে এটা বস্তু বনাব লৈছোঁ আৰু বস্তুটো মই কলৰ পৰা বনাম, মানে মিক্স বনাম। খালি কলৰতো নহ'ব, মিক্স বনাম। কল, চুজি আৰু আটা তিনিটা বস্তু মিক্স কৰি বনাম মই কল পিঠা। তো বনোৱাৰ কাৰণে ইয়াতে মই বস্তুখিনি লৈ লৈছোঁ ধুনীয়াকৈ। এয়া কল লৈছোঁ দুটা আৰু কলখিনি বাকলিখিনি এনেকৈ বেয়া হোৱা নিচিনা হৈছে, কিন্তু কলখিনি বেয়া হোৱা নাই, ভিতৰত ঠিকে আছে। এতিয়া গৰমৰ কাৰণে মানে বাকলিখিনি এনেকৈ ক'লা ক'লা হৈ গৈছে। আৰু ইয়াতে লৈছোঁ মই একাপতকৈ অকণমান কম চুজি লৈছোঁ আৰু ইয়াতে লৈছোঁ অকণমান আটা। এতিয়া তিনিওটা বস্তু ধুনীয়াকৈ মই ইয়াতে মিক্স কৰি লওঁ। কলটো এনেও মিঠা হয়, সেইটো কাৰণে চেনিটো বেছিকৈ নিদিওঁ, অকণমানেই দিছোঁ। আৰু ইয়াতে অকণমান পানী দি ধুনীয়াকৈ মিলাই ল'ম। এতিয়া ধুনীয়াকৈ মিক্স কৰা হৈ গৈছে, একদম পূৰা ধুনীয়া হৈ গৈছে। আৰু ইয়াতে মই অকণমান ইনো দি দিম। ইনো দিলে মানে বস্তুটো কুৰকুৰীয়া হয় আৰু ধুনীয়াকৈ ফুলি উঠে, ভাল লাগে খাই। সেইটো কাৰণে অকণমান দিছোঁ, বেছি দিয়া নাই। এতিয়া আৰু ধুনীয়াকৈ অকণমান মিক্স কৰি ল'ম। ইফালে কেৰাহী গৰম হৈ আছে, এতিয়া দি দিম সৰু সৰুকৈ। এয়া ধুনীয়াকৈ হৈ গৈছে, একদম ৰঙা ৰঙাকৈ ভাজি লৈছোঁ। এতিয়া নমাই ল'ম। বহুত টেষ্টি লাগে এইটো খাব। আৰু কলখিনি এনেই নষ্ট হৈ যোৱাৰ বদল এনেকৈ বনাই খাব পাৰে আপোনালোকেও। এতিয়াতো গৰম দিন হয়, গৰম দিনত ফল পকাৰ যিকোনো বস্তু পটককৈ বেয়া হৈ যায়, আৰু কলবিলাকতো আৰু সোনকালে বেয়া হৈ যায়। তো এনে খাব নোৱাৰি কলখিনি, কাৰণ অকণমান বেয়া হোৱা নিচিনা হৈছে। বেয়া মানে এই অকণমান ক'লা ক'লা হৈ গৈছে, সেইটো কাৰণে এনেকৈ খাব পাৰি। এনেকৈ খালে মানে নষ্টও নহয় বস্তুটো আৰু ধুনীয়া লাগে খায়ো। তো এতিয়া এইখিনি মই ভাজি ল'ম ধুনীয়াকৈ। এয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু এতিয়া কল আছে কাৰণে মই এনেকৈ দিছোঁ, কিন্তু কল নাথাকিলেও আটা আৰু চুজি দি এনেকৈ বনাই খাব পাৰে, বহুত ধুনীয়া লাগে খাই। আৰু এইটো বনাই মানে থ'ব পাৰে 2-3 দিনলৈকে, বেয়া নহয়, বহুত ভাল লাগে খাই। আৰু ইয়াতে কল দিয়াৰ কাৰণে যে ইমান ধুনীয়া এটা গোন্ধাইছে, সেইটো কাৰণে মানে খাই আৰু বেছি ভাল লাগে। আৰু আপোনালোকে কল নাথাকিলেও এনেকৈ বনাই খাব পাৰিব। এতিয়া এইখিনি হৈ গৈছে, মই নমাই ল'ম, গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ কল পিঠা ৰেডি হৈ গৈছে। আৰু আধা কাপ চুজি, 1 কাপ আটা, 2টা কলেৰে ইমানখিনি পিঠা হৈ গৈছে। মানে 5-6 জনে খাব পাৰি আৰু বহুত ধুনীয়া হৈছে। আৰু এইটো খাব বহুত টেষ্টি হয়, আৰু এইটো একদম কুৰকুৰীয়া হৈ গৈছে। এৰা আৱাজ শুনিছে আপোনালোকে, ইমান কুৰকুৰীয়া হৈ গৈছে, বহুত টেষ্টি হয় এইটো খাবলৈ। আৰু ইফালে আমাৰ চাহটোও হৈ গৈছে। এতিয়া মই চাহটো ধুনীয়াকৈ ঢালি ল'ম। ঢালি লৈ এতিয়া আমি চাহ খাম ধুনীয়াকৈ, সন্ধিয়া চাহ। এয়া ৰেডি হৈ গ'ল। এতিয়া ইয়াতে দিছোঁ এনেকৈ চাহ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া এনেকৈ খাম আমি চাহটো। চাহটো খোৱাৰ পিছত এটা ধুনীয়া বস্তু দেখাই আছোঁ আপোনালোকক। এতিয়া আমি খাই লওঁ চাহখিনি। এয়া হৈছে আমাৰ সন্ধিয়া চাহ, আৰু সন্ধিয়া চাহৰ লগত আছে এয়া কল পিঠা। এয়া লৈছোঁ 1 কাপ গাখীৰ চাহ, আৰু চাহটো ইমান ধুনীয়া হৈছে, একদম ওপৰত সৰ বান্ধি গৈছে। আৰু গাখীৰ চাহ হয়, কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এতিয়া খাই ল'ম আমি চাহটো। চাহ পানী খাই ধুনীয়াকৈ আহি গ'লোঁ, আৰু এয়া বস্তুটো লৈ আহিছোঁ, মেইন বস্তুটো। আৰু ইয়াতে আছে কিছুমান শ্বপিঙৰ বস্তু। আমি গৈছিলোঁ ভিটোত, এয়া লিখা আছে ভিটো। শ্বপিং কৰিব গৈছিলোঁ, আৰু শ্বপিং কৰা 2-3 দিন হৈ গ'ল, কিন্তু বস্তুখিনি মই ঘৰত আহি চাব পৰা নাই, সময় পোৱা নাই, ইমানেই বিজি। কি আনিছোঁ কি নানিছোঁ, মানে হ'বনে নহয়, মই মানে চাবই পোৱা নাই বস্তুখিনি। তো এতিয়া ভাবিলোঁ মই নিজেও চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। তো সেইটো কাৰণে দেখাই দিওঁ কি কি আনিছোঁ। প্ৰথমতে মোৰ বস্তুখিনিয়ে ওলাব। আৰু এইখিনি হৈছে নাইটি। আগতে নাইটিখিনি মই দেখাই ল'ম কেনেকুৱা। এয়া হৈছে নাইটি, শ্লিভলেছ হয়, এতিয়া যিহেতু গৰম দিন হয়, তো সেইটো কাৰণে। আৰু নাইটিখন হৈছে এনেকুৱা। কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। মোৰতো বহুত ধুনীয়া লাগিছে এইটো কালাৰটো, আৰু মানে ইয়াৰ প্ৰিণ্টেডটো বহুত ধুনীয়া লাগিছে। তো এইখন, আৰু এয়া এখন, এয়া 3খন আনিছোঁ, 3খনে শ্লিভলেছ হয়, ধুনীয়া। এয়া হৈছে এইখন এখন, এইখন হৈছে য়েল্লো কালাৰ। এয়া আৰু এখন আছে এইখন। এয়া এইটো এটা,
কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া এইটো হৈ গ'ল মোৰ নাইটি। এতিয়া আৰু আছে এইখনো, এয়া এইখন হয় মোৰ স্পৰ্টিং হয়। এয়া আৰু স্পৰ্টিংখন কেনেকুৱা লাগিছে জনাব আপোনালোকে। এইটো জিন্সৰ লগত পিন্ধিব বহুত ভাল হয়, মানে অলপমান লুজ হয়, মানে ডাঙৰ চাইজৰ আনিছোঁ আৰু এইটো। এয়া এইখন মোৰ কাৰণে হয়, কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইটো হৈছে চুন্নি। এয়া এইখন হৈছে চুন্নি, এনেকৈ লোৱাৰ কাৰণে। এয়া হৈছে এইখনো পেণ্টখন মোৰে হয়, আৰু প্ৰিণ্টতটো ইমান ধুনীয়া হয় চাওকচোন, আৰু কটন হয়, বহুত চফ্ট হয়। এইখন মানে গৰমত পিন্ধাৰ কাৰণে আনিছোঁ। এয়া এতিয়া ওলাইছে আমাৰ হিৰোৰ কাৰণে, মানে হিৰো মানে সৰু বাবুৰ হয়। এয়া গেঞ্জি হয়, কালাৰিং একদম য়েল্লো, ব্লু, হোৱাইট, এইকেইটা হৈছে গেঞ্জি বাবুৰ কাৰণে। গৰমত পিন্ধিবৰ কাৰণে বহুত মজা হয়। আছে তথাপিও মানে লৈ আহিলেও মানে লেতেৰাও হৈ থাকে, বহুত বাৰে বাৰে ভিজি থাকে, কিবা খালে লগাই থাকে, তো সেইটো কাৰণে মানে লৈ আহিলোঁ। আৰু ইয়াৰ লগত আৰু এইটো হৈছে এটা ছেট, এইটো সৰু বাবুৰে হয়। এইটো এয়া এইটো সৰু বাবুৰে হয়, এনেকৈ এইটো ছেট হয়, বহুত ধুনীয়া লাগিছে। এইটো কালাৰটো গ্ৰে কালাৰ হয়, গ্ৰে আৰু এয়া হোৱাইট, এইটো হয় সৰু বাবুৰ। আৰু এয়া ওলাইছে আমাৰ ডাঙৰ হিৰৰ, মানে ডাঙৰ বাবুৰ। এয়া হৈছে ডাঙৰ বাবুৰ, মানে স্লিভলেছ স্পৰ্টিং হয়, বহুত ধুনীয়া হয়। এইটোৰ কালাৰটো ইমান ধুনীয়া লাগিছে, গৰমত পিন্ধাৰ কাৰণে মানে এইবিলাক কালাৰ বহুত ভাল লাগে, একদম পাতল পাতল কালাৰ হয়। তো এইটো হৈছে ডাঙৰ বাবুৰ। আৰু এইটো এটা ডাঙৰ বাবুৰ হাফ পেণ্ট হয়, এইটো ধুনীয়া একদম গেঞ্জি কাপোৰৰ হয়, পূৰা চফ্ট হয়। এয়া এইটো হৈছে ডাঙৰ বাবুৰ। আৰু এটা মোৰ ওলাইছে, মানে নোহাকৈ মোৰে শ্বপিংটো বেছিকৈ হৈ গৈছে। এইটো এটা হোৱাইট স্পৰ্টিং হয়, এইটো মোৰ কাৰণে হয়। আৰু স্পৰ্টিংটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কিন্তু দেই। এয়া মোৰতো বহুত ধুনীয়া লাগিছে, মানে বেছি লং নহয় স্পৰ্টিংটো, অলপমান মানে শ্বৰ্ট টাইপৰ হয়। এয়া হৈছে হোৱাইট স্পৰ্টিং মোৰ কাৰণে। আৰু লাষ্ট ফিনিচিং ওলাইছে হাজবেণ্ডৰ, এইটো হৈছে হাজবেণ্ডৰ হাফ পেণ্ট। এয়া এইটো মানে বহুত ধুনীয়া হয়, গেঞ্জি কাপোৰ হয়, বহুত চফ্ট হয়। এইটো হৈছে হাজবেণ্ডৰ। এয়া হৈ গ'ল আমাৰ শ্বপিং। এয়া আছে লাষ্টত এটা, এইখন হৈছে মানে পাপৰ চাপৰ পুৰি চুৰি বনোৱাৰ কাৰণে এইখন লৈ আহিছোঁ। আৰু একচুৱেলি এইখন মই আনিব নোখুজিছিলোঁ, কিন্তু হাজবেণ্ডে আনিছে, মানে এই পুৰি চুৰি বনালে বা পাপৰ ভাজিলে সেনেকৈ মানে অসুবিধা হয়, সেইটো কাৰণে এইটো লৈ আহিছোঁ। আৰু এই যে শ্বপিংখিনি কৰিছোঁ, এইখিনি মানে এটা কাৰণ আছে, অহা মাহত সৰু বাবুৰ বাৰ্থডে আছে, তো সেইটোৰ কাৰণে অলপ অলপকৈ শ্বপিং কৰা ষ্টাৰ্ট কৰি দিছোঁ। মানে বাৰ্থডে বুলি কথা, অকণমান হ'লেও তো বস্তু ল'বই লাগিব, তো সেইটো কাৰণে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই বাই।